সেৱাসমূহ প্ৰদান কৰিছে এইটো বৰ্তমান সময়ত ডাঙৰ প্ৰশ্ন। কাৰণ এনেধৰণে যদি কোনো এটা অঞ্চলত এনেধৰণে যিসমূহ আচলতে আপোনালোকে খাদ্য যিসমূহে বনায় খাদ্য বনাব পৰা গেছ এই গেছসমূহ এনেধৰণে নিৰ্গত হয় সিদিনা এটা জলবিস্ফোৰণ হয় এনেধৰণে পাইপলাইন কোনো ডাঙৰ কথা নহয় যদি কোনো এখন বাইক বা কোনো এখন গাড়ী জ্বলি বৰ্তমান সময়ত ইয়াতে চাৰখাৰ হৈ যায় কোনো এখন বাইকত যদি অগ্নিসংযোগ হয় ইয়াতে কোনো এখন গাড়ীত যদি অগ্নিসংযোগ হয় তেনেধৰণে বাহন অহা যোৱা কৰি আছে হয়তো আপোনালোকে সকলোৱে দেখিছে এখন বাহন গৈছে এতিয়া আৰু এইখন পুনৰ আৰম্ভ কৰিছে এতিয়া বৰ্তমান সময়ত গতিকে আৰু আহি আছে বহুতো গাড়ী বাহন আপোনাৰ জীৱনটো কিমান সুৰক্ষিত আজি আপোনাক আমি দেখুৱাম গুৱাহাটী মহানগৰী এটা অঞ্চল জোৰদৰ এটা অঞ্চল অম্বিকা গেছ নিৰ্গত হৈছে আপোনালোকে সকলোৱে প্ৰত্যক্ষ কৰিছে গতিকে গোটেই কথাখিনি গুৱাহাটী মহানগৰত কিমান আপুনি সুৰক্ষিত সেইটো কথাসমূহ আজি বৰ্তমান সময়ত যিসমূহ আচলতে ঘৰে ঘৰে গেছৰ পাইপলাইন দিয়া সংযোগ কৰিছিল গেছৰ পাইপলাইন সংযোগ কৰিছিল সেইসমূহে আপোনাৰ জীৱনটো কিমান সুৰক্ষিত কৰিছে তাক এটা ডাঙৰ প্ৰশ্নৰ সৃষ্টি হোৱা দেখিবলৈ পাব আৰু তাৰ আমি প্ৰকৃত ছবিখন আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ এইটো এটা গেছৰ পাইপ সুৰক্ষিতভাৱে আপোনালোকে সেৱাসমূহ প্ৰদান কৰিছে এইটো বৰ্তমান সময়ত ডাঙৰ প্ৰশ্ন। কাৰণ এনেধৰণে যদি কোনো এটা অঞ্চলত এনেধৰণে যিসমূহ আচলতে আপোনালোকে খাদ্য যিসমূহে বনায় খাদ্য বনাব পৰা গেছ এই গেছসমূহ এনেধৰণে নিৰ্গত হয় সিদিনা এটা জলবিস্ফোৰণ হয় এনেধৰণে পাইপলাইন কোনো ডাঙৰ কথা নহয় যদি কোনো এখন বাইক বা কোনো এখন গাড়ী জ্বলি বৰ্তমান সময়ত ইয়াতে চাৰখাৰ হৈ যায় কোনো এখন বাইকত যদি অগ্নিসংযোগ হয় ইয়াতে কোনো এখন গাড়ীত যদি অগ্নিসংযোগ হয় তেনেধৰণে বাহন অহা যোৱা কৰি আছে হয়তো আপোনালোকে সকলোৱে দেখিছে এইখন বাহন গৈছে এতিয়া আৰু এইখন পুনৰ আৰম্ভ কৰিছে এতিয়া বৰ্তমান সময়ত গতিকে আৰু আহি আছে বহুতো গাড়ী বাহন আপোনাৰ জীৱনটো কিমান সুৰক্ষিত আজি আপোনাক আমি দেখুৱাম গুৱাহাটী মহানগৰী এটা অঞ্চল জোৰদৰ এটা অঞ্চল অম্বিকা গেছ নিৰ্গত হৈছে আপোনালোকে সকলোৱে প্ৰত্যক্ষ কৰিছে গতিকে গোটেই কথাখিনি গুৱাহাটী মহানগৰত কিমান আপুনি সুৰক্ষিত সেইটো কথাসমূহ আজি বৰ্তমান সময়ত যিসমূহ আচলতে ঘৰে ঘৰে গেছৰ পাইপলাইন দিয়া সংযোগ কৰিছিল গেছৰ পাইপলাইন সংযোগ কৰিছিল সেইসমূহে আপোনাৰ জীৱনটো কিমান সুৰক্ষিত কৰিছে তাক এটা ডাঙৰ প্ৰশ্নৰ সৃষ্টি হোৱা দেখিবলৈ পাব আৰু তাৰ আমি প্ৰকৃত ছবিখন আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ এইটো এটা গেছৰ পাইপ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।